নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কিছুমান পদ মুকলি কৰি দিয়া হৈছে। এই পদকেইটা আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা আহিছে। তো এইকেইটাত আবেদন কৰিব হ'লে আপোনালোকৰ এলিজিবিলিটি এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আহক এই ভিডিঅ'টোত সোনকালে চাই লওক। কিন্তু তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সবৰ প্ৰথমতে পাই থাকে। তো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা নাভিক জেনেৰেল ডিউটিৰ এই পোষ্ট আহিছে আৰু য়ান্ত্ৰিক ঠিক আছে। ইয়াতে এপ্লাই কৰিব পাৰিব আপোনালোকে 13 জুনৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই আৰু 3 জুলাইলৈকে আপোনালোকৰ এপ্লাই কৰিব পাৰিব, অৰ্থাৎ আপোনালোকৰ 20 দিন সময় দি দিয়া হৈছে। পোষ্ট দুই ধৰণৰ পোষ্ট আহিছে, এটা আহিছে আপোনালোকৰ নাভিক জেনেৰেল ডিউটি আৰু এটা আহিছে আপোনালোকৰ য়ান্ত্ৰিক। নাভিকত এপ্লাই কৰিব হ'লে আপোনালোকে 12 পাছ হ'ব লাগিব আৰু মেথছ আৰু ফিজিক্স আপোনালোকৰ ছাবজেক্ট হ'ব লাগিব, অৰ্থাৎ আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। য়ান্ত্ৰিকত এপ্লাই কৰিব হ'লে আপোনালোকৰ 10th পাছ হ'ব লাগিব আৰু আপোনালোকৰ যিকোনো ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব। সেইটো আপোনালোকৰ ইলেক্ট্ৰিকেল, মেকানিকেল বা ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন এইকেইটা অপশ্যন দি দিয়া হৈছে। ইয়াৰ মাজত আপোনালোকৰ যিকোনো এটাত ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব। ভিডিঅ'টোৰ আগত বহাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথমটো যি পোষ্ট আহিছে নাভিক জিডি, তাতে আপোনালোকৰ টোটেল 260টা পোষ্ট আছে আৰু আপোনালোকৰ যোনটো ছেকেণ্ডটো পোষ্ট আহিছে তাতে আপোনালোকৰ 60টা টোটেল 60টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ জোনেল ৱাইজ ভগাই দিয়া হৈছে আপোনালোকে ক'ত কেনেকৈ এপ্লাই কৰিব পাৰিব। নৰ্থ ইষ্টৰ ফালৰ পৰা যে আমি চাওঁ ইয়াতে চাওক আসামৰ নামটো আছে আৰু বহুত কেইখন আছে নৰ্থ ইষ্টৰ, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ গোটেইখিনি আছে নৰ্থ ইষ্ট ঠিক আছে। ইয়াতে এপ্লাই কৰিব হ'লে বয়সৰ সময়সীমাটো কিন্তু বেছি দিয়া হোৱা নাই, 18 ইয়াৰ্ছৰ পৰা 22 ইয়াৰ্ছলৈকে আপোনালোকৰ দিয়া হৈছে, অৰ্থাৎ আপোনালোকৰ 4 বছৰৰহে মাত্ৰ টাইম আছে। আপোনালোকে এজ ৰিলেক্সেশ্যনত যদি চায় তো ST SC সকলো ধৰণৰ 5 ইয়াৰ্ছ সকলো সময়ত যিটো দেখা পোৱা যায় আৰু OBCৰ ক্ষেত্ৰত সেইটো 3 ইয়াৰ্ছ দি দিয়া হৈছে, অৰ্থাৎ ST SC হ'লে আপোনালোকৰ 27 লৈকে এপ্লাই কৰিব পাৰিব আৰু OBC হ'লে আপোনালোকৰ 25 লৈকে এপ্লাই কৰিব ইয়াতে পাৰিব। সিলেকশ্যন প্ৰচিডিউৰৰ ফালৰ পৰা যদি চাই আপোনালোকৰ ষ্টেজ 1 কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব। ইয়াতে আপোনালোকৰ সিলেক্ট হ'লে আপোনালোকৰ ষ্টেজ 2 এক্সাম আপোনালোকে দিব লাগিব ঠিক আছে। ষ্টেজ 2 আপোনালোকৰ থাকিব এছেছমেণ্ট এণ্ড এডাপ্টেবিলিটি টেষ্ট আৰু আপোনালোকৰ থাকিব ফিজিকেল ফিটনেছ টেষ্ট, অৰ্থাৎ আপোনালোকৰ ৰানিং, স্কোৱাটছ, পুছআপছ সেইবিলাক ইয়াতে দি দিয়া হৈছে। ষ্টেজ 3ত আপোনালোকৰ থাকিব তেনেকৈ টোটেল 4টা ষ্টেজত আপোনালোকৰ ইয়াতে চিলেকশ্যন দিব। ষ্টেজ 3ত আপোনালোকে যদি চিলেকশ্যন ষ্টেজ 2ত আপোনালোকে ক্লিয়াৰ কৰিলে তেতিয়া আপোনালোকে ষ্টেজ 3ত আপোনালোকৰ INS চেলকাত ট্ৰেইনিঙৰ কাৰণে মাতা হ'ব। তো তাতে পাৰফৰ্মেঞ্চ চাই আপোনালোকৰ ষ্টেজ 4ত আপোনালোকৰ যি ডকুমেণ্টছ দিয়া আছে সেইখিনি ভেৰিফাই কৰা হ'ব ঠিক আছে। ষ্টেট গভৰ্ণমেণ্ট হওক বা ইউনিভাৰ্চিটি যি ডকুমেণ্টছ আছে সেইখিনি ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা ভেৰিফাই কৰা হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন দিয়া হ'ব, অৰ্থাৎ টোটেল 4টা ষ্টেজত আপোনালোকে ইয়াতে চিলেকশ্যন পাব। এপ্লাই কৰিব হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে অনলাইনৰ এপ্লাইৰ যোনটো লিংকটো দি দিয়া হৈছে মই এইটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ অফলাইন ইয়াতে আপোনালোকে এপ্লাই কৰিব নোৱাৰে, সেইটো কথাটো আপোনালোকে মনত ৰাখিব ঠিক আছে। এক্সামিনেশ্যন ফিজটো চাব গ'লে আপোনালোকৰ এক্সামিনেশ্যন ফিজটো যে আমি চাব কেণ্ডিডেটছ 300 ৰুপিজ দিব লাগিব আনৰিজাৰ্ভ কেটেগৰী হ'লে, আৰু ST SC হ'লে এইটো ফ্ৰী আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি আনৰিজাৰ্ভ কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে 300 ৰুপিজ পে' কৰিব লাগিব। এক্সামবিলাক কেতিয়া হ'ব টেণ্টেটিভ ডেটছ দি দিছে। নাভিক দুইটা ক্ষেত্ৰতে আপোনালোকৰ মিড বা এণ্ড ছেপ্টেম্বৰত ষ্টেজ 1 হৈ যাব, মিড বা এণ্ড নৱেম্বৰত আপোনালোকৰ ষ্টেজ 2 হ'ব, আৰ্লি মানে 2025ৰ এপ্ৰিল মানত আপোনালোকৰ ষ্টেজ 3 হ'ব। নটিফিকেশ্যনটোত ইয়াতে দি দিছে আপোনালোকৰ কি দৰকাৰ হ'ব প্ৰত্যেকটো ক্ষেত্ৰতে যেতিয়া আপোনালোকে এপ্লাই কৰিব ইচ ষ্টেজত। ষ্টেজ 1ত আপোনালোকৰ কি ডকুমেণ্ট লাগিব, ষ্টেজ 2ত আপোনালোকৰ কি ডকুমেণ্ট লাগিব, তেনেদৰে ষ্টেজ 3 বা ষ্টেজ 4ত আপোনালোকৰ কি ডকুমেণ্ট লাগিব সেইখিনি ইয়াতে দি দিয়া হৈছে।
হাইটৰ কথা ইয়াতে দি দিয়া হৈছে এটলিষ্ট আপোনালোকে 157 সেন্টিমিটাৰ হ'ব লাগিব আৰু যে আপোনালোকে চাওক ৰিডিউসড আপ টু 5 সেন্টিমিটাৰ তো আপোনালোকে যে আসাম নাগালেণ্ড মিজোৰাম মেঘালয় এইকেইটাৰ পৰা হয় তেতিয়াহ'লে আপোনালোকৰ 5 সেন্টিমিটাৰ আপোনালোকৰ কমো হ'ব পাৰে ঠিক আছে আৰু লক্ষদ্বীপৰ হ'লে আপোনালোকৰ 2 সেন্টিমিটাৰ সো এইটো আমাৰ এতিয়া দেখাৰ দৰকাৰ নাই বেসিক্যালি অসমৰ হ'লে আপোনালোকৰ 152 এপ্লাই কৰিব সেন্টিমিটাৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ হাইট লাগিব এতে আপোনালোকৰ দি দিছে ওয়েটটো আপোনালোকৰ হাইটৰ প্ৰপৰচনেট হ'ব লাগিব আৰু চেষ্টটো আপোনালোকৰ 5 সেন্টিমিটাৰ এক্সপান্ড হ'ব লাগিব ইয়াতে সব আপোনালোকৰ স্যালাৰি বিষয়ে দি দিয়া হৈছে বেসিক পে আপোনালোকৰ 21700 পে লেভেল 3 হ'ব আৰু বাকি যি এলাউন্সেস আছে সেইখিনি আপোনালোকে পাব আপোনালোকে য়ান্ত্ৰিক হয় তেতিয়াহ'লে আপোনালোকৰ 29200 লেভেল 5 হ'ব আৰু বাকি যি এক্সট্ৰা এলাউন্সেস আছে সেইখিনি আপোনালোকে পোৱাটো পাব প্ৰমোশনস টু দি দিছে আপোনালোকৰ প্ৰমোশনস কেনেকৈ হ'ব কি হ'ব এইখিনিত গুটে আদাৰ বেনিফিটস প্ৰমোশনস গুটে দি দিছে সব ফ্ৰী ৰেশন ক্লোথিং এজ পাৰ দ্য এক্সিস্টিং ৰুলস ফ্ৰী মেডিকেল ট্ৰিটমেন্ট ফৰ সেলফ এণ্ড দ্য ফ্যামিলি ইনক্লুডিং তো আপোনালোকৰ সাইতে কিমান সুবিধা দিয়ে আপোনালোকৰ ৰেশন ক্লোথিং কাপোৰ কানি গুটে ফ্ৰীয়ে হ'ব ঠিক আছে আপোনাৰ ক্ষেত্ৰতো আৰু আপোনালোকৰ ফ্যামিলি ক্ষেত্ৰতো গুটে ফ্ৰী হ'ব তো সুবিধা যথেষ্ট ভাল তো যাৰ এইখিনি কোৱালিফিকেশন আছে এপ্লাই কৰিব তো এইখিনি আছিল আজিৰ ভিডিওটো মনত ৰাখিব লাষ্ট ডেট এপ্লাই কৰিব মানে 3 জুলাই দি দিয়া হৈছে তাৰ আগতে আপোনালোকে এপ্লাই কৰি দিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো আপলোড কৰি দিব শেয়াৰ কৰি দিব সৰি ধন্যবাদ